তোমালোকক আজি মই চেপ্টাৰ 1 ৰিয়েল নম্বৰৰ MCQ বিলাক দিম কাৰণ ইয়াৰ আগত মই ৰিভিজনৰ MCQ টা দিয়া হৈছে আগৰ ভিডিঅ'টোত আজি 1 নম্বৰ চেপ্টাৰত দিম কাৰণ MCQ খিনি বেছি ইম্পৰ্টেন্ট 9 ল'ৰা ছোৱালীখিনিৰ কাৰণে সেটা জানাটো দৰকাৰ সেইকাৰণে প্ৰথমে মই MCQ বিলাক দি আছো ঠিক আছে পিছত মই চেপ্টাৰৰ অংকবিলাক দি দিম ঠিক আছে এতিয়া চোৱা তোমালোকে কুৱেশ্যন বিলাক লিখিব লাগে নহয় সেইকাৰণে টাইম বিলাক বহুতখিনি গুচি যায় Chapter 1 MCQ 1 নম্বৰটো হ'ল কি তলৰ কোনটো স্বাভাৱিক সংখ্যা তলৰ কোনটো স্বাভাৱিক সংখ্যা তে অপচন যদি থাকে তোমাৰ -3 5 C 8/7 D হ'ল তোমাৰ √2 তে কোনটো হ'ব আমাৰ ইয়াৰে স্বাভাৱিক সংখ্যা তে স্বাভাৱিক সংখ্যাটো আমি ক্লাস 5 6 ৰ পৰা পায়ে যাও তথাপিও আমি একবাৰ জানো যে আমি 1 ৰ পৰা হ'ল সেইবিলাক স্বাভাৱিক সংখ্যা ইয়াত মাইনাস থাকিল ইটো ঋণাত্মক নহব ইয়াত आंसर হ'ব কোনটো 5 ই ভগ্নাংশত আছে কাৰণ ভগ্নাংশ থাকে মানে আকৌ ভাবব পৰা ৰ 8/7 আছে ইয়াক যদি হৰণ কৰো ই দশমিকত পাম দশমিকত পালেও নহব নহয় দুটা সংখ্যা হ'ব লাগিব দিগেটো 5 2 নম্বৰ হ'ল তলৰ কোনটো পৰিমেয় সংখ্যা তলৰ কোনটো পৰিমেয় সংখ্যা 3√2 B√3 C 3/5 D নম্বৰটো পাই এটা কোনটো পৰিমেয় সংখ্যা হ'ব ইয়াত যদি আমি বৰ্গমূল চিহ্নৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে সেইটো সদায় অপৰিমেয় কি জিয়া নাথাকক 3 5 জিয়া নাথাকক গতিকে ইয়াৰে 3√2 আৰু √3 টো কাটাই গেল কি নহয় পাইটো আমাৰ অপৰিমেয় আমি জানোৱে পাইটো অপৰিমেয় থাকিল কোনটো 3/5 আমি যেতি ভগ্নাংশত আছে p/q আকাৰত আছে গতিকে ই হ'ব পৰিমেয় 3/5 3 নম্বৰটো কি হ'ব তলৰ কোনটো সংখ্যা অপৰিমেয় নহয় তলৰ কোনটো সংখ্যা অপৰিমেয় নহয় যে 1.5 সরি অপশন গে দিয়াত ভুল হৈছে 1/√2 2 pi √17 √16 অপৰিমেয় নহয় মানে কি পৰিমেয় যে প্ৰশ্নবিলাক কেতিয়াবা MCQ পৰীক্ষাত হেনকে জানা বস্তু অলপমান উল্টাকে খুদি দে ইয়াত বৰ্গমূল চিহ্নৰ ভিতৰত ৰুট আছে মানে মৌলিক সংখ্যাৰ তো ৰুট চিহ্নৰ ভিতৰত আছে ইটো কেনসেল পাইটো অপৰিমেয় কিউ কেনসেল শতটো অপৰিমেয় কিউ কেনসেল মানে √17 টো আমাৰ অপৰিমেয় তে 16 টো দেখাত কি অপৰিমেয় হৈ আছে কাৰণ বৰ্গমূল চিহ্নৰ ভিতৰত আছে কিন্তু 16 ৰ বৰ্গমূল আছে নাই 16 ৰ বৰ্গমূল হল আমাৰ 4 গতিকে आंसर হ'ব কোনটো ডি √16 কাৰণ কে 16 ৰ বৰ্গমূল হল 4 তাৰে পিছত চোৱা তলৰ কোনটো সংখ্যা সংখ্যা দেখাত √5 ৰ সোঁফালে থাকিব √5 ৰ সোঁফালে থাকিব অপচন হল তোমাৰ √3 2 -1 D3 সংখ্যা দেখা √5 ৰ সোঁফালে বুলি কওঁতে আমাৰ √5 ৰ মানটো আমি প্ৰথমতে জানিব লাগিব হয় না 2 2 4 আমাৰ 2 তকৈ ডাঙৰ হ'ব √5 ৰ মানটো 2 তকৈ ডাঙৰ হ'ব যদি ডাঙৰ হয় তেতিয়াহলে হি কাৰ মাজত থাকিব তলৰ কোনটো সংখ্যা দেখাত √5 ৰ সোঁফালে থাকিব 3 টো
কাৰণ এটি হল আমাৰ √3 √3 মানটো যদি আমি বৰ্গমূল লওঁ তেতিয়া কি হ'ব আমাৰ 1 পইণ্ট হৈ যাব কিন্তু আমাৰ 3 টো √5 ৰ সোঁফালে থাকিব এনসার হল তোমাৰ 3 নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো হল √3 তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব √3 তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব এতিয়া আমি এতে দিলো √2 √3 2 1 এতিয়া পৰিমেয় এটা যদি অপৰিমেয় সংখ্যা থাকে তাক যদি পৰিমেয় কৰিব লাগে আমি সেম সংখ্যা দি পূৰণ কৰিম সাধাৰণতে সৰু সংখ্যাটো কি সেম সংখ্যা মানে কি √3 আছে আৰু এটা যদি √3 পূৰণ কৰো যদি আৰু এটা √3 পূৰণ কৰো তেনেহলে আমাৰ কি হ'ব 3 হৈ যায় ইয়াত অপচন কোনটো হ'ব বি নম্বৰটো তাৰে পিছত 6 নম্বৰটো চোৱা 32 1/5 32 to the power 1/5 ৰ মান 3 4 -2 দি 2 এতিয়া আমি যদি ইয়াক কৰি চাও 32 to the power 1/5 32 কি পাম 2 5টা পাম 2 to the power 5 1/5 তানে কেনকে পাম ভাঙি দিব লাগে 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 এই পাঁচটা পালো না 2 তো 5 5 কাটা গেল 2 অপচন কোনটো হ'ব ডি নম্বৰ অপচনটো 2 তাৰে পিছত আমি যদি চাও পাই হল অপচন কিটা হল এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা আৰু 3 নম্বৰ এটা পূৰ্ণ সংখ্যা 4 নম্বৰ হল এটা অখণ্ড সংখ্যা এটা আগৰ এমসিকিউ কৰোতে আমি কৈ আছো যে পাই কি পাইটো সদায় আমি অপৰিমেয় হিচাপে জানো পাই এটা অপৰিমেয় সংখ্যা এনসার হল তোমাৰ 2 এটা অপৰিমেয় সংখ্যা ঠিক আছে আখৰবিলাক চিনি পাইছে নাই আৰু অলপ তাড়াতাড়ি লিখিব লগা হোৱাৰ কাৰণে অলপ কেনেকুৱা হৈছে এবাৰ 8 নম্বৰটো চোৱা 2 আৰু 3 ৰ মাজত এটা পৰিমেয় সংখ্যা 2 আৰু 3 মাজত এটা পৰিমেয় সংখ্যা হল 20/16 30/16 40/16 50/16 তে 2 আৰু 3 মাজত থাকব লগা হলে আমি ইয়াত হৰণ কৰাৰ পিছত 2 তকৈ ডাঙৰ পাব লাগিব 16 2 গুণ 32 16 2 গুণ এটো নহয় ইও নহয় থাকিলে এটো আৰু এটো 16 3 গুণ 48 16 3 গুণ তে ই আকৌ 3 কে ডাঙৰ হৈ যায় 16 2 গুণ 32 গতিকে আমাৰ হ'ব অপচন 3 40/16 তাৰে পিছত নেক্সট টু চাৱা
9 নম্বৰটো তলৰ কোনটো পৰিমেয় সংখ্যা তলৰ কোনটো পৰিমেয় সংখ্যা √3 √23 81 75 এটা 3 আৰু 23 ডাইৰেক্ট মৌলিক ইটো কেনসেলে হ'ল থাকিল কোনটো √81 √81ক আমি বৰ্গমূল কৰিলে কি পাম 9 পাম গতিকে আমাৰ 3 নম্বৰটো হ'ব 9 9 গুণ 81 81 ৰ বৰ্গমূল আছে ঠিক আছে তাৰে পিছত আমি 100 নটৰ মান 1 10 100 0.100 ইয়াৰ কোনটো হ'ব যে আমাৰ যিকোনো সংখ্যাৰ ওপৰত যদি আমি এটা শূন্য থাকে বা নট থাকে তেতিয়ালে তাৰ এনসাৰটো 1 যি সংখ্যাই নাথাকক সেইটো হ'ব এনসাৰ 1 আমি যদি নেক্সট চাও a to the power -1/3 মান হল কি হ'ব এটোত অপশনটো বাৰু মই লিখি দিছো 3 1/3 3 নম্বৰ 2 4 নম্বৰ হাফ ইয়াক কেনেকৈ কৰা যায় আমি কৰি চাব লাগিব তৎক্ষণাত a to the power -1/3 যদি এই ইনভার্সটো উঠাই দাও মানে আমি ঘাতৰ মাইনাসটো উঠাই দাও কি উল্টি যাব গেল যোৱাৰ পিছত আমি কি কৰিম আঠকটো ভাঙব পাৰিম আঠক ভাঙলে কি হ'ব 2 কিউব ইনটু 1/3 তিনি তিনি কাটা গেল টু হাফ এটা অপশন কোনটো হ'ব আমাৰ 4 নম্বৰ অপশনটো এটো 4 নম্বৰ অপশনটো হাফ তাৰে পিছত আমি নেক্সট কোৱেশ্যনটো চোৱা 1/500 ৰ মান কি 1/500 ৰ মান কি অপশন হল তোমাৰ 0.002 0.02 3 নম্বৰ 0.2 4 নম্বৰ 0.005 ইয়াৰ কোনটো হ'ব আমি যদি অলপ প্ৰবলেম হয় 500 দিটো একো হৰণ কৰিব আমাৰ অলপমান দিগদাৰ হ'ব আমি এটা কাম কৰো 500 আমি দুইফালে তলত 1000 কৰি লওঁ এই তিনটাৰ আগত দশমিক কিমান হল 0.002 অপশন হল তোমাৰ 1 নম্বৰটো 0.002 নেক্সট থাকিল 13 নম্বৰ 27/125 ৰ ঘনমান হল ঘনমূল হল অপশন থাকিল তোমাৰ 3/5 5/3 -3/5 -5/3 তে ঘনমূল মানে কি আমাৰ ঘনমূল মানে হল আমাৰ তিনিটাৰ পৰা এটা এনেকাকে আমাৰ ৰুটডালৰ ভিতৰত আমাৰ তিনিটো আহে 27/125 যদি আমি 27 ভাঙো আমি কি পাম 3 পাম 125 5 3 পাম তাৰ মানে এটা বস্তু কি ঘনমূল মানে হল কি তিনটাৰ পৰা এটা যদি আমি 3 পৰা এটা আহিল এটো 5 আহিল 3/5 এটো হল 1 নম্বৰ অপশনটো 3/5 তাৰে পিছত এটা বস্তু চোৱা 14 নম্বৰটো চোৱা তলৰ কোনটো অপৰিমেয় সংখ্যা তলৰ কোনটো অপৰিমেয়
সংখ্যা আৰু অপশ্যন আহিল তোমাৰ 0.15 0.1416 1416 আৰু D2 হ'ব 0.8018001818 যে আমাক খুঁজি কি তলৰ কোনটো অপৰিমেয় সংখ্যা যে অপৰিমেয় সংখ্যা হ'ব লাগিলে এটা কোনটো হ'ব তোমাৰ ইয়াত দন আছে দেই আমি পৰিমেয় জানো সাধাৰণতে মৌলিক সংখ্যা বা হেনেকে কি কিবা থাকিলে হেনেকুৱা হয় কিন্তু ইয়াত 0.15 দশমিকৰ পিছত আমি হিসাব কৰিব পাৰো ই পৰিমেয় ইয়াত আমাৰ একে সংখ্যা ওলাই আছে 16 টো ওলাই থাকিব ই পৰিমেয় 1416 ওলাই থাকিব বাৰ চিন আছে নাই ই হ'ল পৰিমেয় ঘুৰি এই গোটাই যে পৰিমেয় হ'ল এটো আকৌ চোৱা ইয়াত ডটটো আছে লগতে আকৌ বেলেগ মান ওলাই আছে যদি একে মান ওলাই থাকে সি কিন্তু পৰিমেয় যদি বেলেগ মান ওলাই থাকে সি হ'ল আমাৰ অপৰিমেয় গতিকে তলৰ কোনটো অপৰিমেয় সংখ্যা ডি নম্বৰটো 0.81 80180018 dot এইটো তাৰে পিছত 15√15 3√3 মান নিৰ্ণয় কৰা অপশ্যন হ'ল তোমাৰ এক নম্বৰটো 5√3 3√5 5√5 3√3 এতিয়া আমি ইয়াক মুখে যদি কৰাত মুখেও পাৰি 3 দি 15 5 বাৰ √3 দি √15 √5 বাৰ গতিকে আমি 5√5 হৈ যায় তথাপিও মই পাৰ কৰি দিছো 3√3 3 দি এক গেল 5 বাৰ আমি যদি 15 ভাঙো 3 পূৰণ 5 5√3 √5 এবেগে থাকিলে তো √3 এটিটো কাটাই গেল 5√5 কোনটো অপশ্যন হল আমাৰ 3 নম্বৰ অপশ্যনটো 5√5 তোমালোকে বুজি পাইছা নহয় তোমালোকে কিন্তু এইবিলাক বুজি পাব লাগিব বুজি পোৱাৰ পিছত তানে কেনেকুৱা আমি আৰু যেনেকুৱা নহওক আমি পাৰিম যদি আমি বুজি নাপাও কেৱল এইকেইটা কুৱেশ্যন জানো তেনেহলে কিন্তু আকৌ দিগদাৰ হৈ যাব নেক্সট চোৱা 1.15 বাৰ এটা কি সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা সি নম্বৰ স্বাভাৱিক সংখ্যা ডি নম্বৰ হল অপৰিমেয় সংখ্যা এটো কি হ'ব আনসার যেটো 1.15 বাৰ আছে মানে কি আমাৰ পাঁচটো ওলাই থাকিব যদি দশমিকৰ পিছত একে সংখ্যা ওলাই থাকে কি পৰিমেয় আৰু অখণ্ড আৰু স্বাভাৱিকটো নহয় এইকেইটা গোটা সংখ্যাই হয় অপৰিমেয় নহয় ই গতিকে এটো হ'ব পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা তাৰে পিছত 100x নটৰ মান কিমান অপশ্যন থাকিল 1 100 সি হল 0 ডি হল x এৰে এটা বস্তু চোৱা আমি হঠাতে তৎক্ষণাত আমি আগতে এটা কৈছো যে আমাৰ যিকোনো সংখ্যাৰ পৰা যদি নট থাকে বা শূন্য থাকে তাৰ এনসাৰ হ'ব 1 কিন্তু তৎক্ষণাত আমি 1 টো পাতি দিয়াৰ চান্সটো বহুত আছে নে নহয় কিন্তু এইটো অংকত 1 হ'ব জানো 100x 100x মানে কি 1 গতি 100 পূৰণ 1 মানে 100 অপশ্যন হ'ব তোমাৰ বি 100 মই আৰু এটা তোমালোকক ইয়াৰ এটা বা দুটা দি আছো 18 নম্বৰটো চোৱা √10 √15 মান হ'ব অপশ্যন দিলো তোমাক 6 √5 5 √6
√25 10 √5 এতিয়া কিমান হ'ব ইয়াৰ মানটো √10 √15 √10 আৰু 15 যদি আমি এটা ব্ৰেকেটতে লিখো আৰু তাত ভাঙিব পাৰো নহয় আমি 5 2 গুণ 10 5 3 গুণ 15 তে দুটা 5 থাকিল দুটা 5ৰ পৰা এটা 5 আমাৰ বাহিৰ হৈ গুচি আহিব ভিতৰত কি থাকিল 2 আৰু 3 2 আৰু 3 পূৰণ 6 অপচন হল তোমাৰ কোনটো বি নম্বৰ 5 √6 তাৰে পিছত 19 নম্বৰ চোৱা 6 √5 আৰু 2 √5 ৰ পূৰণফল 2 √5 ৰ পূৰণফল অপচন আছে তোমাৰ 12 √5 60 120 40 এতিয়া পূৰণফল আৰু কি 6 √5 পূৰণ 2 √5 6 2 গুণ 12 এটো ডাইৰেক্ট আৰু 12 5 গুণ 60 হ'ব ডাইৰেক্ট কৰিব পাৰি তথাপি মই ভাঙি দি দিছো যাতে তোমালোকৰ প্ৰবলেম নহয় √5 পূৰণ √5 মানে 5 12 5 গুণ 60 অপচন কোনটো হ'ব তোমালোকৰ এটো বি নম্বৰটো 60 এতিয়া মই আৰু এটা দিও তোমালোকে যেতিয়া এইবিলাক বুজি পাবা ন বুজি পোৱাৰ পিছত এনেকুৱা জিয়ে নাথাক টেনচন নাই কিন্তু বুজি নাপালে কিন্তু দিগদাৰ হ'ব দেই কিন্তু বাৰে বাৰে কৈছো মই এইকাৰণে 20 নম্বৰটো চোৱা 481 to the power -2 তোৰ মান হল অপচন থাকিল 1/9 বি হল 9 সি 1/3 ডি 1/81 এতিয়া আমিতো কৰি চাব লাগিব এটো ৰুটৰ ভিতৰত কি আছে 4 আছে প্ৰথমতে আমি এটা কাম কৰো এই ৰুটডাল উঠাই ল ৰুট উঠোৱা মানে ইয়াত যেটো 4 আছে ভিতৰত 1/4 2 দি 4 কাটা গেল দুই বাৰ 81 minus half যদি আমি মাইনাসটো উঠাই দাও 1/81 to the power half আমি 81 এতে যে 2 আছে 81 কি করব পারো 9 স্কয়ার হাফ 2 2 কাটা গেল থাকিল কিমান 1/9 কোনটো অপচন হ'ব আমাৰ এ নম্বৰ অপচনটো 1/9 গতিকে তোমালোকে এৰে যিকিটা দিলো মই আৰু তোমালোক কৰি চাবা মই তোমালোকটো অংকবিলাক দিম বাৰু এতিয়া এই এমসিকিউ বিলাক খুবই ইম্পৰ্টেন্ট আৰু এইবিলাক জানাৰ পিছতে তোমালোকে বাকিবিলাক কৰিব পাৰিবা মই বাছি বহুতখিনি তোমালোকক দিছো আৰু আছে বহুত এমসিকিউ পিছত মই আকৌ হেৰি মিলাই কিনে দিম ঠিক আছে এতিয়া তোমালোকে এইখিনি ভালকে চালে হল